প্ৰথমতে মই ইছান নিউজৰ যোগেদি আমাৰ পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা আমাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আৰু আমাৰ ৱাটাৰ ৰিচাৰ্জ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই এই চেনেলৰ মাধ্যমেদি মই তেখেত অশেষ ধন্যবাদ দিছোঁ আৰু শুক্লাইবাসী ৰাইজ আৰু পানেৰী সমষ্টিবাসী ৰাইজ হৈ ফালে তেওঁলোক অশেষ কোটি কোটি প্ৰণাম লগতে ধন্যবাদ তেওঁলোক মই দিছোঁ আৰু আশাবাদী আমি এই সমস্যাটো সমাধান হ'ব বুলি আৰু বহুতো সমস্যা আছে এইটো সমাধান হ'ব বুলি আমি আশাবাদী আৰু যেহেতু আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰ থাকোঁতে আৰু বহুত তেওঁ কাম কৰিব প্ৰতিশ্ৰুতি দিছে আৰু এই কামবিলাকো সমাধান হ'ব বুলি আমি আশাবাদী চামৰাং বা ভূটান বৰ্ডাৰৰ পৰা আপোনাৰ শুক্লাই ব্ৰিজ লৈ আপোনাৰ বাক্সা শুক্লাই ব্ৰিজ লৈ প্ৰায় 100ৰো অধিক গাঁও গড়খনীয়া কবলত পৰিছিলে আৰু বহুত সমস্যা আছিলে বহুত সমস্যাত ভুগিছিলে মাটি বহুতৰ গৈছে আমি মোৰ এজ 35 বছৰ হৈছে কিন্তু মই যেতিয়া মই জানো এই সমস্যাটো মই দেখা পাইছিলোঁ আৰু এই সময়তে বা মোৰ সময়তে এই সমাধান হ'ব বুলি আমি আশাবাদী দীৰ্ঘদিনীয়া যিটো সমস্যা সমাধানৰ কাৰণে আজি সেইদিনা 15 তাৰিখত পীযুষ হাজৰিকা ছাৰে আহিলে আমাৰ অধ্যক্ষ ছাৰে আহিলে কথা দিলে ৰাইজৰ কথাটো ৰাখিলে এপ্লিকেশ্যন দিলে কিবা দিলে ভাল কথা এইটো ভাল হ'ল এইটোৰ কাৰণে আমি একত ধন্যবাদ দিছোঁ এখেতক কাৰণে এতিয়া আমাৰ যিটো সমস্যাটো এতিয়া লোড কৰি পাইকৰপন দি পেলাই আমাক বাচাব চেষ্টা কৰিছে ডিচিও অলৰেডি আমাৰ চকু দি মানে দিয়া দেখা পালোঁ বনোৱা দেখা পালোঁ ইয়াৰ কাৰণে মোটামুটিটো 500-600 মিটাৰমান হ'লে অলৰেডি 600 মিটাৰমান হৈছে 16 কিলোমিটাৰ হ'ব দুই ছাইডত এইপিনে 8 কিলোমিটাৰ হ'ব আমাৰ এইপিনে 8 কিলোমিটাৰ হ'ব দুই ছাইডত আমাৰ ধুনীয়াকৈ যদি 16 কিলোমিটাৰৰ ভিতৰত 8 কিলোমিটাৰ যদি হয় আমি গাঁওখন বহুতখিনি ছেভ হ'ব বুলি আমাক বিৰাট আশাবাদী আৰু আমি আশাবাদী আৰু আশা কৰা যিকোনো মানুহে আশা কৰেতো ডাঙৰ মানুহ আশা লগে লগে বনোৱাৰ লগে লগে আমাৰ আশাবাদীত আমি কাম হৈছেও আমাৰ দেখাও পালোঁ আমি ৰাইজে সিদিনা 23 তাৰিখত আকৌ মিটিংটো আমাৰ 23 তাৰিখত মিটিং আছিল ন 23 তাৰিখত আমাৰ মিটিঙো আছিলে মিটিঙত বহুতখিনি কথা ক'লে আমাৰ ছাৰে অধ্যক্ষ ছাৰে আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰে তাৰ কথাত আমাৰ বহুতখিনি ৰাইজে মানে তাক বিশ্বাস কৰে আশা কৰে তাৰ কথামতে কামো হয় আমাৰ অঞ্চলটো ডেভেলপ মোটামুটি কৰিছে য'ত মানে বিপদ হয় তাত লগে লগে মানুহটো থিয় হয় বহি নাথাকে ওলাই যায় কি হৈছে এনেকুৱা MLA আমাক খুব ভাল লাগে কথা দি পেলাই কথাত মানে কথা ৰাখে আৰু কেনেকুৱা লাগিছে মানে আমি বহুত মানে অসম চৰকাৰক ধন্যবাদ দিব লাগিব গতিকে আমাৰ সেইটো মানে কথা দি মানে লগে লগে আমি কামটো কৰা দেখি আমাৰ বহুত উৎফুল্লিত হৈছোঁ গতিকে তেনেকুৱা লাগে যিখিনি আমি গড় খহনীয়াত আমি ভুগি আছিলোঁ সেই ভোগাৰ পৰা আমি এতিয়া বাচিছোঁ গতিকে আমি সেইটোলৈ আমি অসম চৰকাৰলৈ আমাৰ আৰু লোকেল আমাৰ অধ্যক্ষ ছাৰক লৈ আমি বহুতখিনি ধন্যবাদ দিছোঁ গতিকে কামটো দুই ছাইডতো মানে সেই কম দিনতে বাৰিষা আগে মানে কামটো কৰি পেলাই শেষ কৰিব পাৰে যেন সেইটোৰ কাৰণে মোৰ অনুৰোধ থাকিছে